পবিত্ৰ মেডাম মেফিৰ দিনা কাজিৰঙাস্থিত বগৰীজুৰিৰ ট্ৰাইবেল ট্ৰিটছ নামৰ ৰিজৰ্টখনিত গোলাঘাটৰ ৰাঙলী আইদেউ টাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক ৰাঙলী আইদেউ 2026 নামেৰে সম্পূৰ্ণ জাতীয় সাজপাৰৰ প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিৰ সহযোগী প্ৰতিষ্ঠান হিচাপে আছিল গুৱাহাটীৰ নেটফি। অসমৰ বিভিন্ন জিলাৰ প্ৰায় 30 গৰাকী প্ৰতিযোগীয়ে বিভিন্ন শিতানত অংশগ্ৰহণ কৰিছিল। মূলতঃ প্ৰতিযোগিতাখন মিছ, মিছেছ আৰু মহিলাৰ 3 শাখাত বিভক্ত আছিল। প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় বাঁহ মহোৎসৱ 2026ৰ শুভাৰম্ভণি হিচাপে এখন আটকধুনীয়া স্মৃতিগ্ৰন্থ কলীয়া ভোমোৰা উন্মোচন কৰা হয়। গ্ৰন্থখনি সম্পাদনা কৰে বিশিষ্ট লেখক দামোদৰ বৰুৱাই। গ্ৰন্থখনি উক্ত মঞ্চত আনুষ্ঠানিকভাৱে উন্মোচন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ সংমণ্ডলৰ বন বিষয়া তথা উপ সঞ্চালক IFS অৰুণ ভিগনেছ। লগতে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ চুপাৰী ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ TP শইকীয়া, উত্তৰ পূব উন্নয়ন বিত্ত নিগম লিমিটেডৰ বিষয়া চন্দ্ৰকান্ত দাস, শিৱসাগৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ৰাতুল নেওগ, নাজিৰা মহাবিদ্যালয়ৰ সাজপাৰ বিভাগৰ প্ৰবক্তা প্ৰাঞ্জল প্ৰতিম আদি বিশিষ্ট ব্যক্তি। লগতে এখনি সুন্দৰ আলোচনা চক্ৰও অনুষ্ঠিত হয় মুগা, এৰী আৰু পাট কাপোৰৰ ওপৰত। অনুষ্ঠানভাগি সঞ্চালনা কৰে সাংবাদিক তথা ঘোষক নয়ন ফুকনে। নিশা সাজপাৰৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰে ফুল আৰু বাঁহ মহোৎসৱ গোলাঘাট জিলাৰ প্ৰতিষ্ঠাপক সভাপতি কিশোৰ কুমাৰ দত্তই। লগতে উপস্থিত থাকে অসম গৌৰৱ লোকলাওৰ উদ্ভাৱক দীপজ্যোতি দুৱৰী, জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্ত। বিশাল প্ৰতিযোগিতাখনিৰ মুখ্য বিচাৰকৰ আসনত আছিল মিছেছ ইণ্ডিয়া হোম মেকাৰ্ছ খ্যাত জনপ্ৰিয় মডেল ৰূপালীম গোস্বামী, উজনি অসমৰ ফেশ্বন গুৰু খ্যাত নাজিৰা মহাবিদ্যালয়ৰ সাজপাৰ বিভাগৰ প্ৰবক্তা প্ৰাঞ্জল প্ৰতিম, জনপ্ৰিয় মডেল তথা অভিনেত্ৰী ডক্টৰ মামু বায়ন আৰু ফেশ্বন কোৰিঅগ্ৰাফাৰ মানস ময়ূৰ। প্ৰতিযোগিতাখনি সুন্দৰভাৱে আঁত ধৰে জনপ্ৰিয় ঘোষিকা অংকিতা গোস্বামী আৰু ঘোষক দীপু চৰণ গগৈয়ে। প্ৰতিযোগিতাখনিত মিছ শাখাত বিজয়ী হয় মা মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী কুকি বৰা। 3 শাখাত বিজয়ী হয় তিতাবৰৰ এঞ্জেলিনা হাজৰিকা আৰু মিছেছ শাখাত বিজয়ী হয় কাৰ্বি আংলং জিলাৰ ডিফুৰ তিলোত্তমা দত্ত। বিজয়ীসকলক নগদ ধনৰ সহিতে চাৰ্টিফিকেট, ক্ৰাউন আৰু এটি বাঁহৰ প্ৰতীকী চিহ্নৰে সন্মান জনোৱা হয়। সমগ্ৰ শ্ব'টি পৰিচালনা কৰে জনপ্ৰিয় মডেল মনালিছা বৰুৱাই। শেষত সংস্থাটিৰ সভাপতি আৰু সম্পাদক দ্বয়ক্ৰমে লোহিত গগৈ আৰু বীৰেন গগৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।